নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু ষ্ট্ৰীট মই সুদক্ষিণা দিবলৈ মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেৰগাঁৱৰ খাউনপাৰাৰ ছায়া সিংহ নামৰ এগৰাকী দুৰ্ভগীয়া মহিলাই ৫ বছৰ ধৰি জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। কোনোমতে দুবেলা দুমুঠি পেটে ভাতে খাই থকা এই মহিলাগৰাকী এতিয়া ভয়ংকৰ আৰ্থিক সংকটত ভুগিছে। যদিহে কোনো সদাশয় ব্যক্তিয়ে তেওঁক সহায় কৰিব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। সবিশেষ জানিবলৈ চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন। হয়, দেৰগাঁৱৰ খাউনপাৰা বাসিন্দা ছায়া সিংহ আজি ৫ বছৰে জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। ছায়া সিংহ নামৰ দেৰগাঁও দৰিদ্ৰ পৰিয়ালটিৰ মহিলাগৰাকীয়ে আজি ৫টা বছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। তেওঁৰ স্বামীয়ে মেকানিক কৰি অতি কষ্টৰে ভাড়াঘৰত থাকি পত্নীৰ চিকিৎসা কৰি আছে। পত্নীৰ চিকিৎসাৰ নামত সৰ্বহাৰা হ'ল পৰিয়ালটো। কোনোমতে দুবেলা দুমুঠি খাই পৰিয়ালটো চলি আছিল। চিকিৎসকে কোৱা মতে মহিলাগৰাকীয়ে চিকিৎসাৰ বাবে যথেষ্ট টকাৰ প্ৰয়োজন হ'ব। দৰিদ্ৰ স্বামীয়ে পত্নীক উচ্চ চিকিৎসা দিব পৰা নাই, যাৰ বাবে উপায়ন্তৰ হৈ পৰিয়ালটোৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে। কোনো সুহৃদয়বান লোকে যদিহে সহায় কৰিব বিচাৰে তেন্তে তেওঁলোকৰ জিপে নম্বৰ 9365096722 নম্বৰত সহায় আগবঢ়াব পাৰিব। আপোনাৰ অকণমান সহায় পৰিয়ালটোৰ মুখলৈ হাঁহি বিৰিঙাই আনিব পাৰিব। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় অসম। মোৰ নাম শ্ৰী ছায়া সিংহ। মোৰ ঘৰ দেৰগাঁও খাউনপাৰা ৮ নম্বৰ ৱাৰ্ডত। বৰ্তমান মই এতিয়া ভাড়াঘৰতে আছোঁ বাৰু। আপোনাক 2020 চনতে ধৰা পৰিছিলে, কিন্তু 21 চনৰ পৰা ট্ৰিটমেণ্টটো কৰিছিলোঁ। মাজতে 2 বছৰ ভাল হৈ থাকিলে, কিন্তু এতিয়া আকৌ 24 এই ফেব্ৰুৱাৰী মাহৰ পৰা আকৌ ধৰা পৰিছে। চিকিৎসা কৰি আছে গুৱাহাটী বি বৰুৱা। ক'ত হৈছে অসুখটো? অসুখটো হৈছে মোৰ ইটোৱে চৰ। চৰকাৰৰ পৰা কিবা সহায় সুবিধা পাইছেনে? চৰকাৰৰ ফালৰ পৰা এতিয়া তেনেকৈ পোৱা নাই। যোৱা বছৰে আমাৰ MLA ছাৰ ভৱেন ভৰালী ছাৰে মোক টকা 18,000 সহায় কৰিছিলে, কিন্তু এতিয়া আকৌ যেতিয়া মই গম পালোঁ মোৰ আকৌ কেঞ্চাৰ হৈছে বুলি, তেতিয়া আকৌ মই এপ্লিকেশ্যন এখন দি থৈছোঁ, কিন্তু এতিয়ালৈকে একো খবৰ দিয়া নাই। স্বাস্থ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী বা দেৰগাঁও বিধায়কক কেনেদৰে আপুনি অনুৰোধ জনাব? তাকে এতিয়া সকলো আহ্বান কৰিছোঁ যে ছাৰ, অসমৰ মুখ্যমন্ত্ৰীলৈ, কেশৱ মহন্ত ছাৰলৈ সকলোকে আহ্বান কৰিছোঁ যে মোক যদি অকণমান উচ্চতৰ চিকিৎসালয় যদি আগবঢ়াই দিব পাৰে, মই সেয়াই আহ্বান কৰিছোঁ। আৰু ঘৰৰ ফালৰ পৰাতো মোৰ একো সমৰ্থন নাইকিয়াই হৈ গ'ল। আৰু মানুহজনো হাজিৰাই কৰে, মেকানিক কৰে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ক'ব বিচাৰিম যে মোৰ মাক সুস্থ কৰি তোলক, আৰু অসমৰ ৰাইজক মই ক'ব বিচাৰিছোঁ যে মোৰ মাক সুস্থ কৰি তোলক, যাতে আমাৰ পৰিয়ালটো সুখত থাকে। এতিয়া মই ভাবিছোঁ ৰাইজৰ বিষয়লৈ ভাবিছোঁ, ৰাইজে কি কৰে, মানে সহায় সহযোগ কি কৰে সেইটোকে ভাবিছোঁ বোলো। মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া সহায় বিচাৰিছিলোঁ তাক, আৰু তেখেতে সহায় কৰিলে ভাল পাব। তেখেতে সহায় কৰিলে ভালেই পাম।